দেখাইলে নহ'ব কি হয় দেখিছা নেকি এই ইয়াৰ এটা বৈশিষ্ট্য আছে তুমি চাই কোৱা হা কি কৈছা তোমাৰ পুখুৰীত যে মাছ খাই যায় এইটো বস্তু ৰাতি আহি পলম মাৰি আছে বুলি ধৰিব আৰু ওচৰ নৈ এই জাতিলাপ আমি ধুতি সংৰক্ষণৰ কাৰণে ৰাখোঁ তোমালোকে সকলোৱে জানা কিন্তু আমাৰ অসমীয়া মানুহে ধুতি সংৰক্ষণৰ কাৰণে জাতিলাওৰ বাদেও আন কি কি পদ্ধতি ব্যৱহাৰ কৰিছিল যি পদ্ধতি প্ৰকৃতিৰ লগত জড়িত যি পদ্ধতিয়ে কয় যে বস্তুখিনি গুটিখিনি ভালে থাকিব তাৰ এটা বা দুটা ক'ব পাৰিলেও হ'ল ক'ব পাৰিবা গুটি কথা কোৱা নাই সংৰক্ষণৰ পদ্ধতি আহিব নহয় আমাৰ অসমীয়া মানুহে বৰ্তমান লুপ্তপ্ৰায় হৈ গৈছে কোমোৰা তিয়হ আদি জাতীয় ফল এইবিলাক কি কৰে মাটিত গোবৰ মাটিৰে লেপন দি তাত কি কৰে আৰু আটাইতকৈ এইবিলাকৰো গৱেষণা কৰি প্ৰস্তুত কৰা হয় এতিয়া ৰকেটৰ লগত জড়িত বিভিন্ন কথা আছে ৰকেটটো কেনেকুৱা ধৰণৰ ইঞ্জিন তৈয়াৰ কৰা হ'ব বা ৰকেটটো কেনেকুৱা ধৰণৰ ইন্ধন ব্যৱহাৰ কৰা হ'ব সেইবিলাকৰ গৱেষণা কৰা হয় আৰু সেইবিলাক গৱেষণা কৰিবলৈ যাওঁতে তোমালোকে এতিয়া কিছুমান পাঠ্যক্ৰম থাকে যিহেতু আমাৰ কাৰণে কোনে কি কৰিছে বিশেষকৈ মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তোমালোকে সেইবিলাক কাম ভৱিষ্যতে কেনেকৈ কৰিব পাৰা কৰিবলৈ মন যায় নে তোমালোকে স্কুলত চাকৰি ৰকেটত উঠিবলৈ মন যায় নে কেতিয়াবা কি কৰিব লাগিব কেনেকৈ কৰিলে আমি ৰকেটত উঠিব পাৰিম এতিয়া মই কিছুমান মানুহৰ নাম দেখা নাযায় তেওঁলোকে স্কুলত বিভিন্ন ধৰণৰ কাম কাজ কৰে আৰু সব মহিলাই হয় আৰু স্কুলত যিটো আমাৰ গৱেষণা কেন্দ্ৰ হয় তাত যিমান কৰ্মচাৰী আছে সকলো লেভেলৰ সব মিলাই অতি কমেও 30% মহিলা গম পাইছেনে এতিয়া মহাকাশ বিজ্ঞানৰ লগত জড়িত ঋতু পৰিণয় আছে তেওঁ তাৰে ডেপুটি ডাইৰেক্টৰ আছিলে দুটামান ডিপাৰ্টমেণ্টৰ এতিয়া ইয়াত মই ইমান নকওঁ তেওঁ বিশেষকৈ কোনকেইটা অভিযানৰ লগত জড়িত আছিলে এটা আছিলে চন্দ্ৰযান 2 মংগলয়ান আৰু ভাৰতৰ মংগল কক্ষপথ অভিযান মানে এখন ৰকেট পঠাই যদি মংগল গ্ৰহটো চাৰিওফালে ঘূৰি ফুৰিছে ঠিক আছে আৰু ঘূৰি ফুৰি কি কৰিছে মংগল গ্ৰহৰ কিছুমান তথ্য আহৰণ কৰি ভাৰতলৈ পঠাইছিলে সেই অভিযানবিলাকৰ লগত এই ঋতু পৰিণয় জড়িত আছিলে তোমাকে নেটত সার্চ কৰি চাবা চন্দ্ৰযান 2 চন্দ্ৰযান 1 হয় চন্দ্ৰযান 2 মংগলয়ান যিখন আমাৰ মংগল গ্ৰহলৈ পঠাইছিলে আৰু চন্দ্ৰযান 3 মনত আছে তোমালোকৰ আজি অলপ দিনৰ আগতে নমস্কাৰ পুথি পৰিচয়ৰ এক নতুন অংশলৈ আপোনালোকক স্বাগতম ষ্টুডিঅ'ৰ প্ৰথম চহৰীয়া আৰু মই আৰম্ভ কৰিম জীৱনৰ ঘাত প্ৰতিঘাত প্ৰতিবন্ধকতা বাধা বিঘিনি নেওচি নিজৰ লক্ষ্যত উপনীত হোৱা প্ৰতিগৰাকী ব্যক্তিয়ে নিজক বিচাৰি পাব এইখন বিশেষ গ্ৰন্থ বিচাৰি পাব জীৱনত নতুন সাহসেৰে আগবাঢ়ি যোৱাৰ মন্ত্ৰ আজি পুথি পৰিচয়ত আমি আপোনালোকৰ লগত লৈ আহিছোঁ ডক্টৰ ৰুবুল মাউতৰ গ্ৰন্থ মোৰো এটা সপোন আছে দৰিদ্ৰতাৰ সীমা নেওচি আমেৰিকাৰ মাছাচুচেটছ বিশ্ববিদ্যালয়লৈ যোৱাৰ কাহিনী কঠোৰ পৰিশ্ৰম একান্ত ভাৱনা আৰু প্ৰচণ্ড ইচ্ছা শক্তিৰ ওচৰত সকলো হাৰ মানিবলৈ বাধ্য বিশ্বাসৰ আশাই জীৱনত দিব পাৰে সপোন সাৰ্থক হয় মন জীৱন যুগত প্ৰতিবন্ধকতা ওলোৱা এজন যুৱকৰ কাৰণে মোৰো এটা সপোন আছে
গ্ৰন্থৰ নায়ক লেখক নিজে, য'ত সন্নিৱিষ্ট হৈছে কঠোৰ সংগ্ৰামেৰে পাৰ কৰা ডক্টৰ মাউতৰ শৈশৱ কৈশোৰ তথা জীৱনৰ ঘাত প্ৰতিঘাত, আমেৰিকাত কৰা বৈজ্ঞানিক উদ্ভাৱন আৰু শয্যাগত পিতৃৰ সৈতে সম্পৰ্কিত এক সংবেদনশীল কাহিনী। অসম অৰুণাচল সীমান্তৰ কৈলাশপুৰৰ এখন জহাৰী চুতীয়া গাঁওখনৰ নাম টঙনা নগাঁও বা বেননী গাঁও। এইখন গাঁৱৰে 5জন ল'ৰা ছোৱালীৰে 9জন এটি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ডক্টৰ ৰুবুল মাউতে। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোত চতুৰ্থ পঞ্চম শ্ৰেণীৰ পৰাই পথাৰত হাল কোৰ বাই দায়িত্ব ল'বলৈ বাধ্য হৈছিল ৰুবুল মাউত। এই সকলোৰে মাজতে কিন্তু পিতৃয়ে লেখকক পঢ়াৰ উপকাৰৰ কথা সোঁৱৰাইছিল। অনুপ্ৰাণিত হৈ উঠিছিল তেওঁ। বিভোৰ হৈছিল মেট্ৰিক পাছ কৰাৰ স্বপ্নত। মেট্ৰিকৰ ফলাফলৰ তালিকা দেখি হৃদপিণ্ড বন্ধ হৈ সেই স্থানতে ঢলি পৰাৰ উপক্ৰম হৈছিল যদিহে তেওঁৰ চকু বৰ্ডখনৰ অন্য এটা কোণলৈ নগলিছিল। বৰ্ডৰ একেবাৰে ওপৰত বাওঁ কাষত 3টা নম্বৰ লিখা আছিল, ফাৰ্ষ্ট ডিভিজন 032। বংশটোত ফাৰ্ষ্ট ডিভিজন পোৱা মাউতে আছিল প্ৰথম ব্যক্তি। আনন্দত মতলীয়া পিতৃয়ে পুৰণি ৰেলী চাইকেল লৈ গাঁৱৰ ৰাস্তাই ৰাস্তাই শুভ সংবাদ ঘোষণা কৰি গৈছিল। মাতৃয়ে কৈছিল, বোপাই তইনো কেনে ফাৰ্ষ্ট ডিভিজন পালি, ছেকেণ্ড বা থাৰ্ডেই ভাল আছিল। এতিয়া তোৰ সামৰ্থ্যৰে আমিনো পঢ়ুৱাম কেনেকৈ। এই দিনটোৱে সলনি কৰিছিল তেওঁৰ জীৱন, পৰিৱৰ্তন কৰিছিল ভাগ্য, জীৱনৰ দিশত চিৰদিনৰ বাবে। জীৱনৰ এটা নতুন সপোনে উশাহ মেলিবলৈ ধৰিছিল। তিনিচুকীয়াৰ চেনাইৰাম হায়াৰ ছেকেণ্ডাৰী বিজ্ঞান শাখাত পঢ়িবলৈ পূৰ্ণোদ্যমে বাট বুলিছিল মাউতে। মাটি বন্ধ, ককায়েকৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত হৈ হলেও ঘাত প্ৰতিঘাতৰ মাজেৰে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল লেখকে। ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স পঢ়িবলৈ তিনিচুকীয়া কলেজত নামভৰ্তি কৰিছিল ৰুবুল মাউতে। সংগ্ৰামৰ মাজতেই স্নাতকত ৰাসায়ন বিজ্ঞান বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰিছিল মাউতে। এই ফলাফলে সলাইছিল তেওঁৰ জীৱনৰ গতিপথ। সেয়েহে তেওঁ গ্ৰন্থখনত লিখিছিল, ফলাফল সদায় লিখে। গৰীব নিচলা মানুহৰ বাবে পৰীক্ষাৰ ৰিজাল্টেই আশা ভৰসাৰ একমাত্ৰ অৱলম্বন। ৰিজাল্টে আছিল নতুন প্ৰতিশ্ৰুতি। ৰিজাল্টেই আছিল দৰিদ্ৰতা বিনাশৰ একমাত্ৰ অস্ত্ৰ। ৰিজাল্টে আছিল সম্ভাৱনাৰ নতুন পৃথিৱীলৈ সংক্ৰমণ হোৱাৰ বাট। ৰিজাল্টেই আছিল জীৱনত উন্নতি কৰাৰ একমাত্ৰ ভৰসা। তেনেকৈ এই অভিজ্ঞতাভাৱে কাম কৰিছে। এতিয়া আপুনি হস্পিটেল গৈ মেলি আপুনি ডক্টৰ যেতিয়া ট্ৰিটমেণ্ট কৰিব, আপোনাৰ ফিটনেছৰ বেছি এটা ডিগ্ৰী আপোনাক পঠিয়াই দিব, নহ'লে চিকিৎসকৰ কাৰণে আপোনাৰ হস্পিটেল যাব। তাহাঁতৰ আপোনাৰ চিকিৎসকটো দিব যে আপোনাৰ এই সাপে এইটো কেটি ক'ব পাৰিলে ন, এইটো ফেচ ফেচাই থাকে। এই সাপটো হ'ল চেঙেলী গোম। ইও আপোনাৰ মানুহৰ ঘৰত পায়, আমি বহুত কমেই পাইছোঁ মানুহৰ ঘৰত। ই আপোনাৰ বাৰী চোকাত মানে সাপ, আৰু ইয়াৰ চকুটো বহুত ডাঙৰ, মেকুৰী চকুটো লিখীয়া, আৰু ই টোটেলি অবিষাক্ত। ইয়াৰ মাথা হেডটো বহুত সৰু, গাটো ডাঙৰ। ইয়াৰ ৰোগটো হ'ল মুচুৱা গুণটোৰ লগত মিলে, লেকিন ইয়াৰ ৰঙৰ বৰণটো অলপ বেলেগ, বুজিছে? ইয়াৰ গা বৰণটো অলপ বেলেগ, লেকিন ইও অবিষাক্ত। আৰু চেঙেলী গোমে আপোনাৰ এতিয়া ভৰ্তি পোৱা মানুহ হেৰি নাই। এই আপোনাৰ ট্ৰিটমেণ্টটো খালি হস্পিটেলতে হ'ব। আৰু ইংৰাজী নামটো হ'ল ব্ৰঞ্জবেক টিপ স্নেক বুলি। ইয়াৰ নামটো চাইণ্টিফিকেলি নামটো বহুত দীঘলীয়া কৰি দিছে, লেকিন আমাৰ ইয়াত অসমত জনাজাত হৈ গ'ল কাকলা সাপ। আৰু এই সাপটো আৰু কিবা সাপ নাম দিয়া আছে নেকি? হে, আচাৰী সাপ। আচাৰী সাপ কোৱাৰ কাৰণটো কি? মোবাইল আছে। ই হ'ল গছত থকা সাপ, অকল গছত ই বেছিভাগ পোৱা যাব। আৰু কিবা এটা বাইচান্স চৰাই এটা বোলে আপোনাৰ দৰ্জাত ইয়াৰ খিৰিকী ইয়াৰ আপোনাৰ ঘৰৰ ভিতৰত সোমালে, ইয়াৰ কিবা পোক চোক দেখা পালে, তেতিয়া সি খিৰিকী ভেণ্টিলেটাৰ পৰা আপোনাক সোমাব পাৰে, দৰ্জাৰ পৰা সোমাব পাৰে, ইয়াৰ আপোনাৰ চুকাব আহি যাব পাৰে। এই সাপটো আপোনাৰ কামুৰিলৈ একো নহয়, টোটেলি জিৰ', অবিষাক্ত। সেয়ে আপোনালোকে হস্পিটেলৰ ট্ৰিটমেণ্টটো ল'বই লাগে।